শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰধান শিক্ষকসকল সকলোকে মই ধন্যবাদ জনাইছোঁ যে মোক আজি এনেদৰে মাতি আনিলে আৰু মোৰ মা আৰু দেউতাকো মোক মাতি আনিছে ইয়াত সম্বৰ্ধনা জনাবৰ কাৰণে। গতিকে মই অত্যন্ত সুখী আৰু মই ভাবোঁ মানে এজন ছাত্ৰ হিচাপে জয়পুৰ জাতীয় বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে জয়পুৰৰ এজন নিবাসী হিচাপে আৰু মোৰ মা দেউতাৰ পুত্ৰ হিচাপে ইয়াতকৈ ডাঙৰ আৰু মোৰ কাৰণে প্ৰাপ্তি মই জীৱনত কেতিয়াবা পাম নে নাপাম নাজানো। পোনপ্ৰথমে এইকেইদিনতে যি ৰিজাল্টটো দি গ'ল তাৰ কৃতিত্ব মই মোৰ মা আৰু দেউতাক প্ৰথমে জনাইছোঁ। কাৰণ তেওঁলোকে মোক সৰুৰে পৰাই ডাঙৰ দীঘল কৰিলে, মোক খোজকাঢ়াৰ পৰা লৈ সমাজত মই কেনেদৰে থাকিব লাগে, কাক কিদৰে সম্বোধন কৰিব লাগে, কাক কি বুলি মাতিব লাগে, মোৰ আচাৰ ব্যৱহাৰ মই স্কুলত অহাৰ আগৰ আদি পাঠটো মই ঘৰতে শিকিছোঁ। গতিকে মই আজি যি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত AFS পাইছোঁ তাৰ কাৰণে মই প্ৰথম কৃতিত্ব মোৰ মা আৰু দেউতাক দিছোঁ। দ্বিতীয়তে মোৰ তাৰ পাছৰে কৃতিত্বটো দিব বিচাৰিছোঁ মোৰ যিখন স্কুল জয়পুৰ জাতীয় বিদ্যালয়। আজি মোৰ বয়স প্ৰায় 26 বছৰ হৈছে আৰু মই মুকুল শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰায় 11 বছৰ সময় বৰ্তমানলৈকে মোৰ যিমান বয়স হ'ল তাৰে প্ৰায় 11 বছৰ সময় মই এইখন স্কুলতে কটাইছোঁ। গতিকে এইখন স্কুলৰ লগত মোৰ সম্বন্ধ যেতিয়া 2004 চনত স্কুলখন প্ৰতিষ্ঠা কৰিছিলে তেতিয়া সৰু মই নাজানো। মোক দেউতাহঁতে লৈ আহিছে ইয়াতে এডমিশ্যন দিয়াবলৈ। তেতিয়া আমাৰ ঘৰৰ অৱস্থা ভাল নহয়, মানে ইমান বেয়া আছিল। দেউতাহঁতে এটা সময়